অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে 21 বছৰীয়া নলবাৰীৰ পলিটেকনিকৰ ছাত্ৰ ছামিউল হকে। যোৱা শুকুৰবাৰে পুৱতি নিশা অভিনেত্ৰী নন্দিনী কাশ্যপে তীব্ৰ বেগেৰে এখন বলেৰো বাহন চলাই আহি মহানগৰীৰ কাহিনীপাৰাৰ দক্ষিণ গাঁৱত গুৱাহাটীৰ ষ্ট্ৰীট লাইটৰ কাম কৰি নিজ স্কুটিৰে ঘৰমুখী হোৱা ছামিউল হক নামৰ লোকজনক সন্মুখৰ পৰা খুন্দা মাৰি শোকাবহ দুৰ্ঘটনাটো সংঘটিত কৰিছিল। পিছত স্থানীয় ৰাইজৰ সহযোগত পলায়নৰ চেষ্টা কৰা নন্দিনী কাশ্যপক আবদ্ধ কৰিবলৈ সক্ষম হৈছিল। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছো আপোনাক আমাৰ আজিৰ এই প্ৰতিবেদনলৈ। পোনপ্ৰথমে ছামিউল হকক GMCHত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে এপলো হস্পিটেলত ভৰ্তি কৰোৱা হয় ছামিউল হক নামৰ যুৱকজনক। কিন্তু ঘটনাৰ 4 দিন উকলি যোৱাৰ পাছতো মদগৰ্বী নন্দিনীয়ে এবাৰলৈ নিজে খবৰ ল'বলৈ অহা নাছিল ছামিউল হকৰ ওচৰত। পিছত সংবাদ মাধ্যমত অহৰহ বাতৰি প্ৰচাৰৰ পাছত পিতৃ মাতৃক পঠাই নিয়ম মাফিক স্বাস্থ্যৰ বুজ লয় যদিও যোৱা মঙলবাৰে মৃত্যু হয় যুৱকজনৰ। এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় যে প্ৰথমৰ পৰাই হাত দীঘল নন্দিনীক কোনে সুৰক্ষা দি আহিছিল। ৰাজ্য কঁপোৱা এনে হিট এণ্ড ৰান কৰি 4 দিনকৈ কেনেকৈ মুক্তভাৱে ঘূৰি ফুৰিব পাৰিছিল নন্দিনী কাশ্যপে। প্ৰিয় দৰ্শক, এনে ঘটনা এইবাৰেই প্ৰথম নহয়। ইয়াৰ আগতে 2021 চনৰ 2 অক্টোবৰত ৰাজকন্যা নামৰ এগৰাকী মডেলে একেধৰণৰ ঘটনা সংঘটিত কৰি এনেধৰণে কোনো তথাকথিত হাত দীঘল মানুহৰ সুৰক্ষাত সুৰক্ষিত হ'ব পাৰিছিল। কিন্তু পিছত জামিন দিয়াৰ অভিযোগত সেই তদন্তকাৰী আৰক্ষী বিষয়াজনক নিলম্বন কৰাৰ লগতে ৰোষত পৰিছিল এজন চিকিৎসকো। আনকি কামৰূপ মহানগৰ উপায়ুক্ত পৰ্যন্ত বদলি হ'ব লগা হৈছিল। সেই একেটা এলেকাৰে একেখন দিছপুৰ থানাৰ এলেকাত সংঘটিত নন্দিনী কাশ্যপৰ ঘটনাৰ সৈতে মিল আছে যদিও আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ পৰা কিয় ৰেহাই দিছে বুলি সৰ্বত্ৰে সাধাৰণ ৰাইজে প্ৰশ্ন তুলিছে। লগতে প্ৰশ্ন তোলা হৈছে যে কি কাৰণত এতিয়ালৈকে ঘটনাটোৰ ওপৰত কি ধাৰা প্ৰয়োগ কৰিছে আৰক্ষীয়ে সেই সম্পৰ্কে ৰাজহুৱা কৰা হোৱা নাই। কিন্তু অৱশেষত গ্ৰেপ্তাৰ হ'ল গুৱাহাটীৰ হিট এণ্ড ৰান গোচৰত অভিযুক্ত অভিনেত্ৰী নন্দিনী কাশ্যপ। মঙলবাৰে নিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰা হয় নন্দিনী কাশ্যপক। নন্দিনী কাশ্যপৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে গুৱাহাটীৰ যান বাহন আৰক্ষী শাখাৰ উপ আৰক্ষী আয়ুক্ত অৰ্থাৎ DCP জয়ন্ত সাৰথী বৰাই। তেখেতে সংবাদমেলত কি কয় সেই সম্পৰ্কে আমি জানি লওঁ আহক। সংবাদমেল সম্বোধন কৰি DCP জয়ন্ত সাৰথী বৰাই কয় যে 25 জুলাই নিশা উদালবাক্কাত দুৰ্ঘটনাটো সংঘটিত হৈছিল। দুৰ্ঘটনাৰ দিনা যান বাহন আৰক্ষী ঘটনাটোৰ বিষয়ে অৱগত নাছিল। 26 জুলাইতহে যান বাহন আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত অৱগত হয়। তাৰ পিছতে নন্দিনী কাশ্যপক থানালৈ মাতি সোধা পোছা কৰি ক্লিয়াৰ বন্দত যাবলৈ দিয়া হৈছিল। 28 জুলাইৰ দিনা পুনৰ দিছপুৰ থানালৈ মাতি সোধা পোছা কৰা হৈছিল অভিনেত্ৰীগৰাকীক। এই দুৰ্ঘটনাটো সন্দৰ্ভত প্ৰথম অৱস্থাত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে যিসমূহ ধাৰা সন্নিৱিষ্ট কৰা হৈছিল সেই ধাৰাসমূহ আছিল জামিনযোগ্য ধাৰা। মঙলবাৰে সন্ধিয়া ছামিউল হক নামৰ যুৱক সেই যোনজন দুৰ্ঘটনাত মৃত্যুবৰণ হৈছে সেই যুৱকজনৰ মৃত্যু হোৱাৰ পিছত আদালতত আৰক্ষীয়ে পুনৰ জামিনবিহীন ধাৰা সন্নিৱিষ্ট কৰাৰ বাবে এক আবেদন কৰে। প্ৰথম গোচৰটো দিছপুৰ থানাত 630/2025ত যিটো গোচৰ ৰুজু কৰা হৈছিল সেই গোচৰ ৰুজু কৰা গোচৰটোৰ পিছত শেহতীয়াকৈ BNS অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 105 ধাৰা গোচৰটো সন্নিৱিষ্ট কৰা হৈছে। কিন্তু এই ধাৰাসমূহত কি আছে, এইসমূহ জামিনযোগ্য ধাৰা নে জামিন নোপোৱা ধাৰা, আমি সেই বিষয়ে বিতংভাৱে জানি লওঁ। গোচৰ নম্বৰ 630/2025ত ভাৰতীয় ন্যায় সংহিতা 2023ৰ ধাৰা 115(2), 125(খ) আৰু 281ৰ অধীনত এই ধাৰাসমূহ জীৱন বা ব্যক্তিগত নিৰাপত্তাৰ সৈতে সম্পৰ্কিত অপৰাধৰ লগত জড়িত আৰু অন্যান্য সম্পৰ্কিত অপৰাধৰ সৈতেও এই ধাৰাসমূহ লগোৱা হয়। ধাৰা 125(খ)ত অসাৱধান বা অৱহেলাজনিত কাৰ্যৰ দ্বাৰা মানৱ জীৱন বা ব্যক্তিগত নিৰাপত্তা বিপন্ন কৰা কাৰ্যৰ বিষয়ে উল্লেখ কৰা আছে, যাৰ শাস্তি হিচাপে জেল বা জৰিমনা হ'ব পাৰে। ধাৰা 281 BNSৰ অধীনত জননিৰাপত্তা বা সম্পত্তিৰ সৈতে সম্পৰ্কিত অপৰাধৰ সৈতে জড়িত গোচৰসমূহত এই ধাৰাটো প্ৰয়োগ কৰা হয়।
শেহতীয়াকৈ ধাৰা 105 BNS যিটো যোগ দিয়া হৈছে, সেই ধাৰাৰ অধীনত এনে অপৰাধৰ শাস্তিৰ কথা কয় য'ত ব্যক্তিয়ে মৃত্যুৰ উদ্দেশ্য অবিহনে কিন্তু মৃত্যুৰ সম্ভাৱনা থকা আঘাতৰ উদ্দেশ্য বা জ্ঞানৰ সৈতে কাৰ্য কৰে, যাৰ ফলত মৃত্যু হয়। শাস্তি হিচাপে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে, 5 পৰা 10 বছৰ জেল হ'ব পাৰে, লগতে জৰিমনা দিব লগা হ'ব পাৰে। এই অপৰাধ জামিনবিহীন, ইয়াত জামিন পোৱা নাযায় এই ধাৰাটো লগালে। গতিকে আৰক্ষীয়ে ৱাৰেণ্ট অবিহনে এই ধাৰাটো লগাই এতিয়া গ্ৰেপ্তাৰ কৰিছে যোৱা মঙলবাৰে 1:30 বজাত নন্দিনী কাশ্যপ। অৰ্থাৎ 105 ধাৰাটো এইটোৱে বুজাই যে মানে ইণ্টেনশ্যনেলি কাকো মাৰিবলৈ যোৱা নাছিলে, কাকো মাৰ্ডাৰ কৰিব যোৱা নাছিলে, কিন্তু ক্ষতি হৈ গ'ল, কোনোবা মানে মৃত্যু হৈ গ'ল। এই 105 ধাৰাটোত সেই নিয়মসমূহৰ বিষয়ে লিখা আছে। এতিয়া পিছত বাকী কি খবৰ আহে আমি সেইখিনি আপোনালোকক আপ টু ডেট জনাই থাকিম। আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, কেনেধৰণৰ কি পৰিস্থিতি হয়, সেই গোটেইখিনি আপোনালোকক বিস্তৃতভাৱে পিছত যি খবৰ আহিব আমি আপোনালোকক আপডেট কৰি জনাই থাকিম। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে।